পরমানন্দ দুঃখৰ দিনত আপোনাৰ দৰে পৰম জনফলে সঁচাকৈ বৰ আশ্বস্ত হ'ল। নাৰায়ণ নাৰায়ণ পিছে পিতাৰাই কৈছে দুখৰ দিন আৰু তুমি অন্ধ বুলি দুখ কৰিছা। শুনিব কথাটো কি শুনিব? কি কম দেৱৰ্ষি শুনিব মোৰ দুখৰ কথা। ধৃতৰাষ্ট্ৰ দৃষ্টি জ্যেষ্ঠ হিচাপে সি আজি ৰাজশিল্পখনত বহিছে যদি শুনিব দিগ্বিজয় কৰিব নোৱাৰাৰ ক্ষেত্ৰতে তাৰ মনতে শান্তি নাই আৰু তাৰ অশান্তিয়ে মনৰ শান্তিৰ কাৰণ অন্য হাতে পুত্ৰ বিদুৰু তপস্যালৈ গৈ আৰু দেৱৰ্ষি ধৃতৰাষ্ট্ৰই দৃষ্টি লাভ কৰাৰ কিবা উপায় আছে? সাধাৰণতে অন্ধজনে দৃষ্টি লাভ কৰা কোনো উপায় নাই। তথাপি নাৰায়ণক যদি পূজা কৰি সন্তুষ্ট কৰিব পাৰে তেনেহলে ধৃতৰাষ্ট্ৰই দৃষ্টি লাভ কৰিব পাৰে। তেন্তে নাৰায়ণক সন্তুষ্ট কৰাৰ দায়িত্ব মোৰ। আপুনি মাথো মোৰ পুত্ৰক তপস্যাৰ থলীলৈ বাদ দেখুৱাই আমাক পৰম অনুগ্ৰহ কৰক। অতি আনন্দ মনেৰে ধৃতৰাষ্ট্ৰই যদি দৃষ্টি লাভ কৰে জগতৰে উপকাৰ সাধন হ'ব। বাৰু মৰিব আমি এতিয়া যাত্ৰাৰ আৰম্ভ কৰোঁ। ধৃতৰাষ্ট্ৰ